বিজনীত বিপিএফত যোগদান সভা সমাগত বিটিআৰ নিৰ্বাচন বিটিআৰ নিৰ্বাচনক লৈ বিটিআৰত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা আৰম্ভ হৈছে বাদ পৰি থকা নাই বিপিএফ চিৰাং জিলাৰ বিজনীত বৰ্তমান নিৰ্বাচনী বতাহ আজি বিজনীৰ বল্লামগুৰিত বিপিএফৰ এক যোগদান সভা অনুষ্ঠিত হয় উক্ত যোগদান সভাত মিথুন বসাকৰ নেতৃত্বত তথা ধীৰাজ বৰগয়াৰীৰ সহযোগত ইউপিপিএল বিজেপিৰ লগতে বিভিন্ন দলৰ পৰা প্ৰায় 2 শতাধিক পুৰুষ মহিলা আজি আনুষ্ঠানিকভাৱে যোগদান কৰে বিপিএফত এইবাৰ বিপিএফ বিপুল ভোটত জয়ী হ'ব বুলি উল্লেখ কৰে ইউথ কমিটিৰ সভাপতি ৰিঞ্জয় বৰই এই যোগদান সভাত ইউপিপিএলে 5 বছৰ কাৰ্যকালত একোৱে কৰিব পৰা নাই ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বৰই গতিকে আৰু 2 মাহত কি কৰিব এই ইউপিপিএল চৰকাৰে বুলি মন্তব্য কৰে ইউথ কমিটিৰ সভাপতি ৰিঞ্জয় বৰৱে আৰু কয় ৰাইজে বুজি পাইছে ইউপিপিএলক হেহে দৈনিক বিপিএফত যোগদান কৰি আছে বহুজনে উক্ত যোগদান সভাত ইউপিপিএলৰ মুৰব্বী তথা বিটিআৰ প্ৰধান প্ৰমোদ বৰক কঠোৰ ভাষাৰে সমালোচনা কৰে নিউজ টেক্স বিজনী ফাষ্ট 24 নমস্কাৰ নমস্কাৰ সলমান খান জিতলে বলি দিয়ে নিয়ে যাবো বডিগার্ডের কাম বডিয়া আজি সুবাইজাৰ সমষ্টিত 100 জনৰো বেছি আজি আমাৰ বিপিএফ দলত যোগদান কৰিছে আৰু সুবাইজাৰ সমষ্টিৰ বিপিএফ দলে জিকাটো 100% মানে খাটাং হৈ আছে আপোনালোকে দেখিছে দিনে দিনে সদায় মানে মানুহবিলাকে খালি বিপিএফ হে বিচাৰে হাগ্ৰামা মহিলাৰ নাম শুনা লগে সব মানুহে ভাল পায় আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ আগন্তুক বিটিসি নিৰ্বাচন কাউন্সিলৰ জয়ী হৈ পেলে চৰকাৰ গঠন কৰাটো 100% খাটাং আজি যদিও আমি চৰকাৰত নাই তথাপিওতো মানে হাজাৰ হাজাৰ মানুহে খালি বিপিএফ দলৰহে যোগদান কৰা আপোনালোকে দেখা পাইছে ইউপিপিএলৰ চৰকাৰ চলি আছে আমাৰ বিটিসিত বিজেপিৰ চৰকাৰ চলি আছে কিন্তু মানুহে খালি মানে বিপিএফ দলৰহে মানে যোগদান কৰে ডেইলি যোগদান আজি বিজনী জিলাৰ অন্তৰ্গত আমাৰ সুবাইজাৰ সমষ্টিত জিকাটো 100% খাটাং হৈ গৈছে আৰু সুবাইজাৰত মানে অন্যান্য ৰাজনীতি দলে কেতিয়াও মানে জিকিব নোৱাৰে ইয়াতে আমাৰ দলৰ যি মানে সাংগঠনিক ভিত্তি যথেষ্টখিনি মজবুত আৰু হাগ্ৰামা সাৰক মানুহে ভাল পায় হাগ্ৰামা সাৰে যোৱা 17টা বছৰে যি ধৰণে আমাৰ বিটিসিখন চলাইছিল যি ধৰণে মানে তেওঁ মানে আমাৰ ৰাজ্যৰ উন্নয়নৰ কাৰণে কাম কৰিছিল কোনো মানে দলে তেনেকা কাম কৰিব নোৱাৰে প্ৰমোদ বড়ো ডাঙৰীয়ে 2020 চনত মানে পৰিৱৰ্তনৰ নামৰ ৰাজ্যক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল তেখেতে মানে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই আৰু একো কাম কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰে খালি মিছা কথা কয় সব ডাঙৰ কথা কয় মিছা কথা কয় প্ৰতিশ্ৰুতি দিয়ে মানে 5টা বছৰ তেওঁলোকৰ চৰকাৰৰ যি কাৰ্যকাল তেখেতে মানে সম্পূৰ্ণ কৰিলে আজি বিটিআৰৰ পৰিৱৰ্তনৰ আমি একো পোৱা নাই সাধাৰণ ৰাইজে একো পোৱা নাই পৰিৱৰ্তনৰ নামত মানে আজি ৰাইজে শূন্য দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দ্বাৰা মানে বিটিসিখন কেতিয়াও মানে ডেভেলপমেন্ট সম্ভৱ নহয় হাগ্ৰামা মহিলাৰ চাহে মানে এজনে ব্যক্তি যিজনে মানে বিটিসিখন চলাব পাৰে আৰু আগন্তুক বিটিসি নিৰ্বাচনৰ পিছত মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যি মানে বিপিএফ দল ৰাজনীতি দল এই ৰাজনীতি দলটো অকলে মানে এবসলিউট মেজৰিটি পাব আৰু 25টাৰ বেছি আসন আজি তাৰিখত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া বিপিএফ মানে দলে আসন লাভ কৰিব সো ইয়াৰ কাৰণে অন্যান্য দলৰ মানে ইয়াতে বেছি প্ৰভাৱ নাই ইউপিপিএলকটো মানুহে বিশ্বাস নকৰে ইউপিপিএলে ইমান প্ৰতিশ্ৰুতি দিছিল আমাৰ যুৱক যুৱতীসকলৰ সংস্থাপনৰ কথা চাকৰি বাকৰি দিয়াৰ কথা মানে তেওঁ মানে দিব নোৱাৰিলে আমাৰ মহিলাসকলৰ আই মাতৃসকলৰ সেলফ হেল্প গ্ৰুপৰ 75000 দিয়াৰ কথা আজিতো তেওঁলোকে কৰিব নোৱাৰে ডেভেলপমেন্টৰ নামৰ বিভিন্ন ধৰণৰ মানে আমাৰ ইয়াতে চৰকাৰী অনুষ্ঠান আনাৰ কথা কৈছিল বিটিআৰ চুক্তিত বহুত মানে ডেভেলপমেন্টৰ কথাবিলাক উল্লেখ কৰা আছিল কিন্তু আজি মানে এটাও মানে তেওঁলোকৰ প্ৰতিশ্ৰুতি আজি কাৰ্যকাৰী নহল যাৰ ফলত মানে ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো ইউপিপিএল দল হিটো দলক মানে কোনো বিশ্বাস নকৰে